লোকসভা নিৰ্বাচনৰ ইতিমধ্যে বঁটা বলিছে আৰু সাজু হৈ উঠিছে ৰাজনৈতিক দলসমূহে। ইতিমধ্যে ৰাজনৈতিক দলসমূহে থিৰাং কৰিছে নিৰ্বাচনী ইছ্যু। কিন্তু জনতাৰ ইছ্যু কি হ'ব? জনতাই কাক বিচাৰিব সাংসদ হিচাপে? কাক বিচাৰিব প্ৰধানমন্ত্ৰী? ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? জনতাৰ ৰায় বিচাৰি আমি ৰাইজৰ ৰায় জানিব বিচাৰিছোঁ। আৰু আজি আমি বৰপেটা লোকসভা সমষ্টিৰ দক্ষিণ অভয়পুৰী সমষ্টিৰ বাসীৰ ৰাইজৰ মনৰ কথা জানিবলৈ বিচাৰিম। আৰু আহক চাওঁ যে দক্ষিণ অভয়পুৰী সমষ্টিবাসীয়ে আচলতে কি বিচাৰে। আমি আচলতে বৰপেটা সমষ্টিৰ যিজন সাংসদ, তেখেতক সেই যে ইলেকশ্যনৰ সময়ত নামটোহে পোষ্টাৰত দেখিছিলোঁ, কিন্তু মানুহজনক এতিয়ালৈ আমি দেখাও নাই। কেনেকুৱা মানুহজন, কেৱল আমি সাংসদ হিচাপেহে তেওঁক পাইছোঁ, কিন্তু তেওঁৰ কাম আমি একো পোৱা নাই। আজিলৈ তেওঁক দেখাই নাই মানুহজন। এতিয়া মানুহজন কেনেকুৱা, তেওঁ কাম কৰে কি, এইবিলাকতো আমি একোৱেই নাজানো। গতিকে আমি পৰৱৰ্তী যিটো আহি আছে লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত আমি এজন উপযুক্ত প্ৰাৰ্থী বিচাৰোঁ। এইটো দল সংগঠনৰ লগত মানে সেই দলৰ লগত কোনো কথা নাই। মুঠতে মানে আমি কামটো বাদ দি আমি তেওঁক দেখাই নাই। গতিকে সেইজনক আমি কেনেকৈ আমি নিৰ্বাচিত কৰিম আৰু আগন্তুক কাৰ্যকালত। গতিকে আমি তেনেকুৱা এজন মানুহ বিচাৰিছোঁ, যিয়ে আমাৰ কৃষকসকলৰ কাৰণে বা আমাৰ সকলোৰে কাৰণে কিবা এটা কৰি দিয়ে। আৰু আমি ধৰ এইখিনিতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহ। ইয়াতেতো নামঘৰ চামঘৰ বহুত কিবা কিবি আছে, বহুত অনুষ্ঠান হয়। আজিলৈ কিন্তু তেওঁক দেখা নাই। ৰাহুল গান্ধী আৰু মোদী চৰকাৰৰ কথাটো এইবিলাক ওপৰ পৰ্যায়ৰ কথা, আমি বৰ বেছি সেইবিলাক ঢুকি নাপাওঁ। তথাপিতো এতিয়া মোদী চৰকাৰে যিটো এই আমাৰ যিটো মানে এমেণ্ডমেণ্ট বিল, যিটো নাগৰিক সংশোধনী যিটো এটা কৰিব খুজিছে, এইটো এটা মানে আমাৰ মানে অসমৰ কাৰণে এটা বোলো জাতিধ্বংসী কাম। আৰু এইটো কৰাৰ কাৰণে মই তেওঁক অলপ ভাল পোৱা নাই। আৰু যদি এইটো কৰিব, আৰু তেওঁতো আমাক এটা বিবৃতি দিছে হিমন্ত বিশ্ব শৰ্মাই, আমাৰ চৰকাৰ আহিলে আমি কৰি ল'মেই, এনেকুৱা এটা আমি এইটো যেনেকৈ হওক চলে বোলে কৌশলে হওক কৰি ল'ম। তো এই কথাটো মই একমত হ'ব নোৱাৰোঁ। গতিকে যদি এইটো কৰিব খোজে বা এইটো কৰিব বুলি তেওঁ কথা দিছে, গতিকে আমি তেখেতক প্ৰধানমন্ত্ৰী হিচাপে মই কিন্তু নিৰ্বাচিত নকৰোঁ। আমাৰ বৰপেটা লোকসভা সমষ্টিৰ যিজন সাংসদ, তেওঁক ব্যক্তিগতভাৱে নাজানো, কিন্তু সাংসদ হিচাপে তেওঁক কেতিয়াও আমি কোনোদিন লগ নাপালোঁ। আৰু তেওঁ আমাৰ এই সমষ্টিৰ কি কাম কৰিলে তাকো আমাৰ কোনো দৃষ্টিগোচৰ নহয়, বা আমি পেপাৰে পত্ৰেও তেনে একো পোৱা নাই যে তেওঁ আমাৰ কিবা কাম কৰিছে। আমাক আচলতে কৰ্মী মানুহ লাগে। দলৰ কথা বেলেগ, কিন্তু মানুহজন আমাক সৎ আৰু কৰ্মী মানুহ লাগে, মই ইয়াকে ভাবোঁ। আমাৰ মোদী ডাঙৰীয়াই বহুত নতুন নতুন আঁচনি লৈ বা আন্তৰিকতাৰে সৈতে ভাৰতৰ বহুত কামেই তেওঁ হাতত লৈছে, আৰু বহুত ক্ষেত্ৰত তেওঁ ছাকচেছফুল হৈছে। যিবোৰ কাম নেকি এই যোৱা ৭০ বছৰেও হোৱা নাই, তাৰ বহুত এই 5 বছৰৰ ভিতৰতেই সেইবোৰৰ বহুত কাম হৈছে। গতিকে তেওঁৰ প্ৰতিয়েই আমাৰ আস্থা বেছি। ৰাহুল গান্ধী তেওঁ নতুন মানুহ, ডেকা ল'ৰা, তেওঁৰ কৰ্মদক্ষতা সম্পৰ্কেওতো আমাৰ বিশেষ একো জ্ঞান নাই। তেওঁ টেম্পি হৈ আৰু কিছু বছৰ কটাই অলপ অভিজ্ঞ হওক, তাৰপিছত যদি প্ৰধানমন্ত্ৰী হয় সেইটো পিছৰ কথা। কিন্তু এতিয়াই তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য বুলি মোৰ এই বিশাল ভাৰতবৰ্ষত তেনেকৈ মোৰ ধাৰণা নহয়। আমাৰ যি সাংসদ আছে তেওঁক আমি কেতিয়াও দেখাই নাই। আৰু আচলতে আমি আমাৰ ৰাইজৰ যি আকাংক্ষা, কোনো তেওঁ কাম কৰিব পৰা নাই, ফলৱতী কৰিব পৰা নাই। আৰু আমি দেখিছোঁ যে আমাৰ ৰাইজৰো কিছু হয়তো এই বিষয়ত অলপ চিন্তা চৰ্চা কৰিব লগা আছে।
কাৰণ এইবাৰ আমি ৰাইজ সচেতন হৈ যে উপযুক্ত মানুহ এজনে যাতে আমাৰ বৰপেটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব পাৰে, যিয়ে হয়তো আমাৰ এই সমষ্টিৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত তেওঁ আগভাগ ল'ব পাৰে আৰু বলিষ্ঠ পদক্ষেপ ল'ব পাৰে। এই ক্ষেত্ৰত আমি বিচাৰোঁ উপযুক্ত এজন মানুহ লাগে, প্ৰাৰ্থী লাগে। বৰপেটা সমষ্টিৰ সাংসদ হিচাপে আগৰ যে ADF আছে সেইজন মানে কোনো কাম একো আমি দেখা নাই। সেই তুলনাত মানে আমাৰ বিজেপিৰ মানুহ এজন আহিলে বেছি ভাল এজন হ'ব যেন পাইছোঁ। ৰাইজৰ ধৰক বাকীবিলাক এনেই কাম কাজটো ঠিকেই আছে, মোটামুটি যিখিনি দেখি আছোঁ ধৰক উজালা কোম্পানী কি উজালে গেছ পাইছে বা ঘৰ পাইছে তেনেকুৱা ঠিক চব ঠিকেই আছে, কিন্তু এইটো আৰু মানে এটা আমাৰ মানে জাতিৰ ইছ্যু আৰু তেনেকুৱা। লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ৰাজনৈতিক বঁটা বলিছে আৰু ৰাইজেও ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ কৰিছে। মই দক্ষিণ অভয়পুৰী বিধানসভা সমষ্টিৰ খৰাগাঁও বজাৰত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত ইয়াৰ স্থানীয় ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু স্থানীয় লগ এজনৰ কাষলৈ যাব বিচাৰিছোঁ। দাদা, ইলেকশ্যন আহিছে, এইবেলি আপোনালোকে বৰপেটা লোকসভা সমষ্টিৰ পৰা কাক চিন্তা চৰ্চা কৰিছে? এইবেলি আমি বৰপেটা লোকসভা সমষ্টিৰ পৰা আমি কংগ্ৰেছ দলৰে আমি প্ৰাৰ্থিত্ব জিকি যোৱাটো আমি বিচাৰোঁ। কাৰণ যোৱা 5টা বছৰত AUDFৰ যিজন সাংসদ চিৰাজউদ্দিন আজমল আছিল, তেখেতে যোৱা 5টা বছৰত পাৰ্লিয়ামেণ্টত কেতিয়াও এই সমষ্টিটোৰ ডেভেলপমেণ্টৰ কাৰণে ৰাইজৰ কাৰণে কোনো কথা চিন্তা নকৰিলে। সেয়ে আমি এইবাৰ পৰিৱৰ্তন বিচাৰিছোঁ। কংগ্ৰেছৰ পৰা আমি তাৰমানে আমাৰ কোনোবা সাংসদ জিকি অহাটোৱে মই বিচাৰোঁ। সাংসদত মই সাধাৰণ এজন ভোটাৰ হিচাপে কৈছোঁ যে যোৱা 5টা বছৰত চিৰাজউদ্দিন আজমল আছিল বৰপেটা লোকসভা সমষ্টিৰ পৰা আমাৰ সাংসদ। তেওঁক আমি চিনিয়ে নাপাওঁ, দেখাই নাপালোঁ। যোৱা 5টা বছৰ ধৰি তেওঁক কোনো কামৰ ক্ষেত্ৰত আমাৰ বৰপেটা লোকসভা সমষ্টিত তেনেধৰণৰ নাম গুণো দেখা নাই, কাম কৰাও দেখা নাই। আৰু আমাৰ অভয়াপুৰী বিশেষকৈ দক্ষিণ সমষ্টিত তেওঁ মইতো ভাবোঁ যে এবাৰো অহা নাই নেকি। গতিকে মই ভাবিছোঁ, মই সাধাৰণ এজন ভোটাৰ হিচাপে যে এইবাৰ আমাৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদজন কংগ্ৰেছ দলৰ পৰা আহক আৰু ভাল মানুহ এজন চিন্তা চৰ্চা কৰি দিয়ক। নিশ্চয় ৰাইজে তেওঁক সমৰ্থন কৰিব আৰু চিৰাজউদ্দিন আজমলৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ পৰা এজন দক্ষ সাংসদ জিকিব বুলি মই আশা ৰাখিছোঁ। হয়, আমি 6 নং বৰপেটা লোকসভা সমষ্টিৰ আমি এজন ভোটাৰ। আজি যোৱা কাৰ্যকালত যিটো সাংসদ চিৰাজউদ্দিন আজমল, তেখেতক যমুনামুখৰ পৰা তেওঁলোকৰ পৰা পাৰ্টি আনি ইয়াত দি তেওঁলোকে আজিলৈকে না সাংসদ পুঁজিৰ কিবা কাম দেখিলোঁ, না সাংসদজনকে দেখি পালোঁ, না সাংসদৰ কিবা যে সাংসদ এজন আছে আমি কেতিয়াবা দেখি অনুভৱ কৰিয়ে নাপালোঁ। তেনেকুৱা এজন সাংসদ আমাক নালাগে। আমাক সাংসদ লাগে যি সাংসদে ৰাইজৰ কাম কৰে, যি সাংসদে আমি ৰাইজক ভোট দি বানাওঁ। গতিকে আমাক সাংসদ এজন লাগে যিজনে কাম কৰে, কাম কৰিব পাৰে, ৰাইজৰ কাম কৰে। এনেকুৱা সাংসদ নালাগে যে আমি ভাড়া কৰি যমুনামুখৰ পৰা আনিম, ইয়াত বনাই পেলাই আৰু তেনেকৈ চলি থাকিব, সেইটো আমি নিবিচাৰোঁ। ইয়াত এটা যোগ্য প্ৰাৰ্থী হ'ব লাগে, ৰাইজৰ কাম কৰা প্ৰাৰ্থী হ'ব লাগে, এনেকুৱা ভাড়া পাৰ্টি আমাক নালাগে। নাই, মোদী চৰকাৰে বেয়া বুলিও ক'ব নাপায়, কিন্তু তেখেতৰ ঘটনাটো মানে এনেকুৱা হৈছে যে আমাৰ এতিয়া যেতিয়া সমস্যা হৈছে মুদ্ৰাৰ মানে সম্পৰ্কত মানুহৰ অনেক হাৰাশাস্তি হৈছে। বিজনেছ লাইনত আমি কম বেছিকৈ থলুৱাকৈ সৰুকৈ বিজনেছ কৰোঁ, বিজনেছত আমাৰ হেম্পাৰ হৈছে। গতিকে আমি ভাবোঁ যে এগেইন কংগ্ৰেছ যদি আহে কেন্দ্ৰত, হয়তো আগন্তকলৈ আমাৰ ভাল হ'ব বুলি আমি সেইটো বিচাৰোঁ। হয়, বৰ্তমান আমি তেনেকুৱাকৈ সন্তুষ্ট নহয়, কাৰণ আপোনালোকেও বা ৰাইজেও গম পাইছে কিমান দূৰ কৰিছে তেখেতে কাম। আৰু আমি এইবাৰ সাংসদ হিচাপে এনেকুৱা এজন ব্যক্তিক বিচাৰোঁ যিজনে আমাৰ সমাজৰ কাম কৰিব পাৰে, আমাৰ সমষ্টিটোৰ উন্নয়ন কৰিব পাৰে, এইখিনিয়ে বিচাৰোঁ। যে আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত কোনটো ভাল কোনটো বেয়া তথাপিও ক'ব নোৱাৰিলেও কিছু মনেদি ক'ব পাৰোঁ যে এইটো আমাৰ যিজন আমাৰ MP ডাঙৰীয়া আছে, কি নাম জানে, চিৰাজউদ্দিন আহমেদ আজমল, তেওঁৰ আমি সেই সময়তে ইলেকশ্যনৰ সময়তে আমি অলপ দেখিবলৈ পাইছিলোঁ, কাগজ পাতি পাইছিলোঁ, কিবা কাম কৰিবলৈ ভাবিছিলোঁ। কিন্তু আজিলৈকে আমি চিৰাজউদ্দিন আজমলক দেখাই নাই। আমি শ্ৰীমন্ত শংকৰদেৱৰ বহুত ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আছে, তেওঁলোকৰ দলৰ ফালৰ পৰা মানুহ নেতা পালি নেতাই কোনো আমাৰ লগত যোগাযোগ নকৰে আৰু আমি চিনিও নাপাওঁ। আমি দূৰাৰ তেনেকুৱা ৰাস্তা বিচাৰি নাপাওঁ। গতিকে তেওঁ কোন ঠাইত কাম কৰিছে কি নকৰিছে আমি একো দেখাও নাই।
গতিকে অভয়পুৰী যিহেতু অভয়পুৰী অঞ্চল এখন আছে, অভয়পুৰী অঞ্চলতো কোনো মেল মিটিঙো আমি হোৱা দেখা নাই। গতিকে আমি তেখেতক আমি নিবিচাৰোঁ। কথাটো হ'ল এজে হ'ল গোটেই ভাৰতত আজি মোদীয়ে 5 বছৰ বিজেপি মিত্ৰজোঁট চৰকাৰে শাসন কৰিলে। পূৰ্বৱৰ্তী চৰকাৰো আহিছিল, বিশেষকৈ কংগ্ৰেছেই এই ভাৰতবৰ্ষক বহু বছৰ ৰাজত্ব কৰিলে, শাসন কৰিলে। আৰু বিগত 5 বছৰৰ আগৰ তুলনাত যদি আমি চাওঁ, মোৰ বোধেৰে মোদীৰ দিনত যথেষ্ট উন্নতি হৈছে গোটেই ভাৰতবৰ্ষত, লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত। কাৰণ এটা সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰই একেবাৰে মাহীৰ দৃষ্টিৰে চাইছিলে, কিন্তু এইবাৰ দেখা পাইছোঁ যে মোদীৰ দিনত আমাৰ ইয়াত যথেষ্ট উন্নতি হৈছে। উত্তৰ পূৰ্বাঞ্চলত তেওঁ চকু ৰাখিছে, ধনৰ মন্ত্ৰী দিছে ইয়াত, আৰু তেখেতসকল মন্ত্ৰীসকল প্ৰায় সঘনাই আমাৰ ইয়াত আহি অভাৱ অভিযোগবিলাক বুজ লৈছে, আৰু তেখেতসকল গৈ তাত সেইবিলাক আলোচনা কৰি কেনেকৈ সমাধান কৰিব পাৰি তাৰ পদক্ষেপ হাতত লৈছে। ৰাইজে যদি ভুল নকৰে, মই ভাবোঁ আৰু মোদী চৰকাৰক আৰু 5টা বছৰ সময় দিয়া উচিত, 5টা বছৰ। ইয়াত আছে মোদীক বেয়া পোৱা মানুহ আছে, বা তেওঁৰ দলটোক বেয়া পোৱা মানুহ আছে, সেইটো ডাঙৰ কথা নহয়। আমি তুলনামূলকভাৱে আমি এতিয়ালৈকে যিসকল প্ৰধানমন্ত্ৰী পাইছোঁ, তাৰ ভিতৰত মই জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী বা অটল বিহাৰী বাজপেয়ী, আৰু তাৰ পিছতে মই নৰেন্দ্ৰ মোদীক স্থান দিব পাৰোঁ। ধন্যবাদ উপানন্দ। আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁহি বৰপেটা লোকসভা সমষ্টিৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত। সমাগত লোকসভা নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজে কি মন্তব্য কৰে সেয়া আমি জানিবলৈ আহি উপস্থিত হৈছোঁ পোনপ্ৰথমে সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰী নগৰ সমিতিত। আৰু সৰ্থেবাৰী নগৰ সমিতি হৈছে কাঁহ শিল্পৰ অন্যতম এক স্থান, আৰু এই ক্ষেত্ৰত ৰাইজৰ ৰায় বিচাৰি আমি আগবাঢ়িছোঁ। আহক ৰাইজৰ মাজলৈ যাওঁ। আমিতো বিজেপিৰ প্ৰাৰ্থীজনকে সমৰ্থন কৰোঁ অসমীয়া হিচাপত। হয়, আৰু বৰপেটা লোকসভা সমষ্টিত কোন দলে বেছি ডেভেলপ কৰিব বুলি ভাবে? এইটো আমি দেখিছোঁ যে বৰ্তমানলৈ যিমানবোৰ দলৰ ৰাজনৈতিক নেতা আহিল, আমাৰ ইয়াততো যিহেতু UDF আছে, আমাৰ ইয়াত উন্নয়ন লোকসভাৰ বা MP ফাণ্ডৰ পৰা উন্নয়ন শূন্য আমি দেখি আহিছোঁ আমাৰ সৰুক্ষেত্ৰী সমষ্টিত। আৰু এইপিনে আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়কো, কিন্তু তেখেতেও আমাৰ এই সৰ্থেবাৰী অঞ্চলত বিশেষ গুৰুত্ব দিয়া নাই। আৰু আপুনি লোকসভা নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক বিচাৰেনে নৰেন্দ্ৰ মোদীক বিচাৰে? এইটো নৰেন্দ্ৰ মোদীকে বিচাৰিম। নৰেন্দ্ৰ মোদী। কি কাৰণে বিচাৰে আপুনি? বিচাৰোঁ মানে নৰেন্দ্ৰ মোদীৰ যিটো নেতৃত্বৰ গুণ, আৰু সেইটোত আমি আপ্লুত হৈছোঁ। এতিয়া বৰ্তমান আমি নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে আপুনি? মানে এই ধৰক নাগৰিকত্ব সংশোধনী বিধেয়ক এইখন মানে যদিও কৰোঁ খুজিছিল, কিন্তু যিকোনো প্ৰকাৰে তেখেতে মানে বাতিল কৰি দিলাক না। এইবিলাক কাৰণত মানে আৰু তেখেতকে বিচাৰিছোঁ। এতিয়া আমাৰ মানে ধৰক আমাৰ এই সৈনিকবিলাক মাৰিছে সিহঁতে, তাৰপিছত মানে এই কিবা কিবি বন্ধ কৰি দিছে, এইবিলাক আমি শুনিছোঁ। সেইটো ভাল কাম কৰিছে। সেইটো ভাল কাম কৰিছে, সেনেহেন কাৰণত মানে আমি তেখেতক বিচাৰিছোঁ। আৰু আমাৰ যিটো আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ মানে বিধায়ক, কংগ্ৰেছৰ বিধায়ক, আমাৰ সমষ্টিটোত কোনো ধৰণৰ কাম কৰা নাই। আৰু যিহেতু UDFক আমি বৰ্জন কৰিব লাগে, আৰু আমি ভাৰতীয় জনতা পাৰ্টীক ভোট দিম বুলি ভাবি আছোঁ। প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে, ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী? পৰৱৰ্তী 20 বছৰলৈ আমি নৰেন্দ্ৰ মোদীক বিচাৰোঁ, তেওঁৰ সবল নেতৃত্বৰ বাবে। যিখন নাগৰিকত্ব সংশোধনী বিধায়ক আছে, এই বিধায়কখনে কিবা প্ৰভাৱ পেলাব নেকি লোকসভা নিৰ্বাচনত? ইয়াত প্ৰভাৱ এইকাৰণে নেপেলায় যে আমি সকলোৱে মনে প্ৰাণে নৰেন্দ্ৰ মোদীক বিচাৰোঁ, সেইকাৰণে আমি বিজেপিক ভোটটো দিম। নৰেন্দ্ৰ মোদীকে বিচাৰিব লাগিব। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে আপুনি? যিবিলাক কাম, গোটৰ কাম, এই চৰকাৰী কামবিলাক, ৰাস্তা ঘাট গোটেইখিনি নৰেন্দ্ৰ মোদীয়ে কৰি আছে, সেইকাৰণে তেখেতকে আমি সমৰ্থন কৰিব লাগিব। বৰপেটা লোকসভা সমষ্টিত কোন দলৰ প্ৰাৰ্থী বিজয় হোৱাটো বিচাৰে আপুনি? বিজেপিয়ে, বৰ্তমান বিজেপিয়ে চলি আছে, যিহেতু বিজেপিয়ে চলি আছে, বিজেপিকে আমি সমৰ্থন কৰিব লাগিব। এতিয়া বৰ্তমানতো বিজেপিৰে চলি আছে,
তথাপি এতিয়া আমাৰ খেলি মেলি মনবিলাক যোন দলে আহে তো সোন দলে ভাল কৰিম বুলিয়ে কয় তথাপিতো এতিয়া ভালটো ঠিক পাইছোঁ যদি নাপাওঁ নাই সেনে হৈছে আমাৰ দদমদ হয় খেলি মেলি হয় ঠিক সঠিক বিচাৰ কৰিব আমি ঠিক নৰোঁ তথাপিতো ৰাইজে দেখোঁ বিজেপি চৰকাৰ ভাল বুলি কয়ে তাৰ আমি ৰাইজৰ লগতে আছোঁ আৰু ৰাইজে যি বিচাৰে আমিও সেইতে আছোঁ আৰু মই বিজেপিৰে বিচাৰোঁ বিজেপি বিচাৰে বিচাৰোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিচাৰে নে ৰাহুল গান্ধীক বিচাৰে ৰাহুল গান্ধীক বিচাৰোঁ ৰাহুল গান্ধীক বিচাৰে কি কাৰণে ৰাহুল গান্ধীক বিচাৰে কি কাৰণে মানে আমাৰ অসমত যিটো লাগি আছে এতিয়া নাগৰিকত্ব বিধেয়কলৈ সেইকাৰণে ৰাহুলক বিচাৰোঁ মই বৰপেটা লোকসভা সমষ্টিত মোৰ বোধেৰে বা মোৰ জ্ঞান সত্ত্বে মই ক'ব বিচাৰোঁ যে কংগ্ৰেছ দলৰ হয়তো হেৰি হ'লে প্ৰাৰ্থী হ'লে তেওঁ নিশ্চিত জিকিব আৰু সেই দলটো মই সমৰ্থন কৰোঁ আৰু আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আপুনি ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদীক বিচাৰে নাই মই নৰেন্দ্ৰ মোদীক নিবিচাৰোঁ মই ৰাহুল গান্ধীক বিচাৰোঁ মই বৰ্তমান যিটো চলি আছে তাকে বিচাৰোঁ বুজি পাইছে না মানে বিজেপি মোদী আৰু বৰপেটা লোকসভা সমষ্টিত আপুনি কোন দলৰ প্ৰাৰ্থী জয় হোৱাটো বিচাৰে আমাৰ প্ৰাৰ্থীটো হোৱাটো বিচাৰোঁ বিজেপিয়ে মইতো আৰু মোৰ সাংগত হিচাপে মই বিজেপিকে বিচাৰোঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আপুনি ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদীক বিচাৰে নৰেন্দ্ৰ মোদীক বিচাৰোঁ নৰেন্দ্ৰ মোদী কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে না আজি স্বাধীনতাৰ পিছত কংগ্ৰেছ চৰকাৰে যিখিনি কৰিছে আজি ৭০ বছৰে কংগ্ৰেছ চৰকাৰে যিখিনি কৰিছে তাত কৰি এই আপোনাৰ 5 বছৰত মোদীয়ে যথেষ্ট কাম কৰিছে নাগৰিকত্ব যিখন বিধেয়ক আছে সংগঠনিক বিধেয়ক এই বিধেয়কখনে কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি আপুনি অলপ পেলাব পাৰে প্ৰভাৱ আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুসতী বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মতামত জনাৰ পিছত আমি এইবাৰ যাবলৈ ওলাইছোঁ উত্তৰ অভয়পুৰীলৈ আৰু উত্তৰ অভয়পুৰীত আমাৰ সতীৰ্থ সাংবাদিক উপস্থিত আছে উপানন্দ এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ অভয়পুৰী সমষ্টিৰ আমি ৰাইজৰ মনৰ কথা জানিম আৰু আগন্তুক নিৰ্বাচনক লৈ সমষ্টিবাসীয়ে কি চিন্তা চৰ্চা কৰিছে এই বিষয়ে জানো আহক আমি যিটো দেখিছোঁ মই ব্যক্তিগতভাৱে মানে আমাৰ বঙাইগাঁও জিলাত আমাৰ যিজন সাংসদ বৰ্তমান বৰপেটা জিলাৰ যিটো সাংসদ আমাৰ বঙাইগাঁও জিলাত তেনেকৈ কিবা কাম কৰিছোঁ বুলিতো মই দেখা নাই আৰু আমি ভাবোঁ অন্য বিগত যিকেইটা দিন গৈছে সেইকেইটা দিনতকৈ মোদী চৰকাৰ মই ভাবোঁ যথেষ্ট সফল হৈছে উন্নতি দেখাত আমি আচলতে উন্নতিটো শুনি আছোঁ যে বহুত আঁচনি কিবা কিবি লৈছে কিন্তু আচলত আমাৰ এই অঞ্চলত অন্তত ৰাখালডুবি অঞ্চলত ডাউকিছাৰ ৰাখালডুবি ধনকামাৰী অঞ্চলত আচলতে বিশেষ কোনো উন্নয়নৰ আমি উন্নয়ন দেখা নাই এতিয়া উন্নয়ন হোৱা বুলি আমি কেনেকৈ ক'ম আৰু বিশেষকৈ মোদী চৰকাৰৰ উন্নয়ন যিখিনি আঁচনি লৈছে এইখিনি যদি আমাৰ ৰূপায়ণ হয় আচলতে ভালে হ'ব সিৰাজউদ্দিন আজমল আচলতে তেওঁ 2014 চনত নিৰ্বাচনৰ যিসমূহ প্ৰতিশ্ৰুতি দিছিল আমি সাধাৰণ সমষ্টিবাসী যুৱক হিচাপে যিখিনি উপলব্ধি কৰিছোঁ তেওঁ কোৱা মতে কোনো ধৰণৰ কাম কাজ কৰিবলৈ সক্ষম হোৱা নাই বিশেষকৈ আমাৰ এই অঞ্চলৰ মূল সমস্যা আছিল বৰপেটা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মূলতঃ বেকী নৈ আই নৈৰ যি গৰাখহনীয়া সমস্যা সমাধানত তেওঁ যিখিনি সৈতে প্ৰতিশ্ৰুতি দিছিল তেওঁ প্ৰতিশ্ৰুতি তিলমানো পালন কৰিব পৰা নাই নিৰপেক্ষ হিচাপে ক'বলৈ গ'লে প্ৰতিশ্ৰুতি যেনেধৰণে প্ৰতিশ্ৰুতি দিয়া হৈছিল পালন কৰিবলৈ আমি ভাবিছোঁ যে তেওঁ এতিয়া 10ৰ ভিতৰত যদি নম্বৰ দিবলৈ দিয়ে 3 বা 4 নম্বৰ দিয়া যাব আচলতে আমি বৰপেটা লোকসভা সমষ্টিৰ এজন ভোটাৰ হিচাপে আজিলৈকে আমি সিৰাজুদ্দিন আজমল সাংসদ সিৰাজুদ্দিন আজমল ডাঙৰীয়াক আজিলৈকে আমি দেখা নাপালোঁ গতিকে তেখেতৰ বৰপেটা সমষ্টিত উন্নয়নৰ মুখ আচলতে আমি দেখিবলৈ পোৱা নাই দুই এটা ঠাইত সৰু সুৰাকৈ দুই এটা কাম কৰিছে কিন্তু গোটেই সমষ্টিটোৰ তেখেতৰ কোনো ধৰণৰ অৰিহণা নাই আজি আপোনালোকে সকলোৱে জানে যে এই বৰপেটা সমষ্টি সংলগ্ন তথা কোকৰাঝাৰ সমষ্টি সংলগ্ন যিখন আমাৰ দুলনি নৈৰ ওপৰত থকা যিখন দলং এই দলংখনৰ পকী দলং কৰাৰ ক্ষেত্ৰত ৰাইজৰ যি দীৰ্ঘদিনীয়া দাবী আছিল কোনো ধৰণৰ এই ক্ষেত্ৰত সাংসদগৰাকী কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ তেখেতৰ অৰিহণা নাই আৰু গতিকে আমি এজ এ ভোটাৰ হিচাপে আমি ক'ব বিচাৰিছোঁ যে এজন উপযুক্ত সাংসদ হিচাপে
আমি বৰপেটা লোকসভা সমষ্টিত হোৱাটো বিচাৰিছোঁ, যিজন সাংসদে আচলতে সমগ্ৰ বৰপেটা সমষ্টিৰ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰে। ৰাইজৰ যি দুখ দুৰ্দশা আছে, যি সময়ত আজি বৰপেটা সমষ্টিত বানে গৰকা আমি ঠাই বুলি আমি ক'ব পাৰোঁ। বিভিন্ন বাৰিষা কালত বিধ্বস্ত বানে এই অঞ্চলৰ ৰাইজক যথেষ্ট ক্ষেত্ৰত বানাক্ৰান্ত ৰাইজক ক্ষতি কৰে। গতিকে তেনেধৰণৰ ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত পৰিমাণৰ তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আচলতে এইজন সাংসদ চিৰাজুদ্দিন আজমল ডাঙৰীয়াৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপালোঁ। গতিকে অনাগত দিনত এজন উপযুক্ত সাংসদ আমি পাবৰ কাৰণে আমি বিচাৰিছোঁ। মোদী চৰকাৰ প্ৰচাৰটো বেছি হৈছে, প্ৰেক্টিকেল ফিল্ডত যিখিনি হ'ব লাগিছে সেইখিনি আমি পোৱা নাই, মানুহে পোৱা নাই। বেকাৰৰ সমস্যাটো পোৱা নাই। তাৰপাছত কৃষি বিভাগৰো যিখিনি কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই। আম জনতাৰ যিখিনি আশা কৰিছিল সেই আশা মতে হোৱা নাই। সেইকাৰণে মানুহ অলপ বিক্ষুব্ধ হৈছে যে কি কৰিলোঁ এই 5 বছৰত, এই গভৰ্ণমেণ্টখন যিখিনি ভাবিছিলোঁ কিন্তু কৰিব পৰা নাই। তথাপিও এটা আশা আছে যে নেক্সট টাইমত আৱেগ সৃষ্টি কৰি হ'লেও ল'ব বুলি একটা ধাৰণা হৈ আছে। আমিতো দেখাৰ পৰা এতিয়ালৈকে আমাৰ কোনো এটা হেৰি দেখা নাই, আমি কিবা যে সফল কাম কৰিছে বুলি আমি ভাবা নাই আৰু দেখাও নাই। আমাৰ ৰাইজ গোটেইখিনি আছে, আমি এতিয়ালৈকে দেখা নাই কিন্তু আমাৰ কিবা যে সফল কৰিছে। আপোনালোকে দেখিছে চাগে ৰাস্তা ঘাট কেনেকুৱা হৈ আছে, আৰু আমি মানুহজনকে এতিয়ালৈকে ভালকৈ দেখিব দেখা নাই আমি এতিয়ালৈকে। গতিকে এইবাৰ নিৰ্বাচনত কি হ'ব পাৰে, ৰাইজে আপোনালোকে কি চিন্তা কৰে? আমি এইবাৰ লোকসভা নিৰ্বাচনত ভাবিছোঁ যিজন মানে মানুহে আমাক ভাল আমাৰ গাঁৱৰ কাম কৰিব পাৰিব, নাইবা আমাৰ সমষ্টিটোৰ উন্নতি কৰিব পাৰিব, পঞ্চায়তৰ কাম কৰিব পাৰিব, সেইজনকহে আমি হেৰি কৰিম বুলি ভাবিছোঁ। আৰু এইবাৰৰ চৰকাৰ আমি যিহেতু মোদী অলপকৈ কাম কৰিয়ে আছে, তো মোদীৰ চৰকাৰে হোৱা আমি বিচাৰিম আৰু